গোৱালপাৰাত মৰেল পুলিচিঙৰ ঘটনা চুৰিৰ অভিযোগত ছজনীয়া এটি দলে হাত ভৰি বান্ধি বৰ্বৰ নিৰ্যাতন কৰে এটি কিশোৰক আৰক্ষীৰ উপস্থিতিত কথমভাৱে প্ৰাণ ৰক্ষা পৰে কিশোৰটিৰ ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ শিঙিমাৰীত জানিব পৰা অনুসৰি যোৱা বৃহস্পতিবাৰে শিক্ষক দিৱসৰ দিনা সন্ধিয়াৰ ভাগত এটি কিশোৰক চুৰিৰ অভিযোগত কেইজনমান উন্মাদ যুৱকে অকথ্য শাৰীৰিক নিৰ্যাতন চলায় ঘটনাটি সংঘটিত হৈছিল বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত শিঙিমাৰীৰ ইকৰা একাডেমীৰ সমীপত শিঙিমাৰীৰ অঞ্চলৰ একাংশ উন্মাদ লোকে চুৰি কৰাৰ অভিযোগত কিশোৰগৰাকীক ঘৰৰ ভিতৰত সোমাই লৈ হাত ভৰি ৰছীৰে বান্ধি বিচনাত পেলাই কাঠৰ টুকুৰাৰে কোবাই কোবাই অতি নিৰ্দয়ভাৱে শাৰীৰিক নিৰ্যাতন চলাই গৈছিল কেইবা ঘণ্টা জুৰি লোককেইজনে কাঠৰ টুকুৰা আৰু লাঠিৰে কোবাই কোবাই অতি নিৰ্দয়ভাৱে শাৰীৰিক নিৰ্যাতন চলাইছিল কিশোৰগৰাকীক কাঠৰ টুকুৰাৰ কোবত কিশোৰগৰাকীৰ আৰ্তনাদ চিঞৰে মন কলাব পৰা নাছিল নিষ্ঠুৰ দানৱৰূপী উন্মাদ লোকৰ দলটিৰে এজন যুৱকগৰাকীয়ে বগুৱান আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে কিশোৰগৰাকীক পিছত আৰক্ষী কিশোৰীক বগুৱান আৰক্ষী থানালৈ আনি চিকিৎসাৰ বাবে লক্ষীপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় আৰু বৰ্তমান কিশোৰগৰাকীৰ অৱস্থা সুস্থ বুলি জানিব পৰা গৈছে আইন হাতত তুলি লৈ বৰ্বৰভাৱে শাৰীৰিক নিৰ্যাতন চলোৱা লোককেইজনৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় গোৱালপাৰাৰ পৰা জাহিদুল ইছলামৰ সহযোগত লক্ষীপুৰৰ পৰা আক্ৰমুল হকৰ প্ৰতিবেদন এনি ভাৰত 24। নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ